নাহৰকটীয়া চহৰৰ সমীপত থকা দিহিং এৰাখুটি বিলত 30 এপ্ৰিলত এটা অচিনাক্ত মৃতদেহ মাছমৰীয়াসকলে প্ৰত্যক্ষ কৰে। অৱশেষত পুৰণি কৈবৰ্ত গাঁৱৰ ৰাইজৰ সহযোগত দুলীয়াজান আৰক্ষী থানাৰ আৰক্ষী দলে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰা সময়লৈকে চিনাক্তকৰণ কৰিব পৰা নাই বুলি অৱগত কৰে পুৰণি কৈবৰ্ত গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি বাবুল দাসে। প্ৰায় 11-12 মান বজাত আমাৰ পুৰণি কৈবৰ্ত গাঁৱৰ দিহিং এৰাখুটি বিলত এটা অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে গাঁওবাসীয়ে মাছমৰীয়াসকলে আৰু তেওঁবিলাকে গাঁৱৰ আমাৰ যিটো এলেকাৰ দুলীয়াজান আৰক্ষী থানা তাত খবৰ দিয়ে। আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰে আৰু ইতিমধ্যে থানালৈ লৈ গৈছে বুলি আমি জানিব পাৰিছোঁ। আমিতো তেনেকৈ কোনো খবৰ পোৱা নাই, আমাৰ স্থানীয় অঞ্চলৰ বুলি আমি তেনেকৈ কোনো খবৰ পোৱা নাই। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।